আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক আজি মই যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ফাইনেল এক্সাম দিব বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিসকলে দিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিশেষভাৱে প্ৰয়োজনীয় হ'ব আৰু ইয়াত আপোনালোকক মই কিছু কথা জনাব বিচাৰিম যিহেতু আপোনালোকে জানে যে আপোনালোক প্ৰত্যেকৰে সাধাৰণতে 6টা ছাবজেক্ট প্ৰায় সকলে লৈছে আৰু এতিয়া সেই 6টা ছাবজেক্টত আপোনালোকে যিটো পৰীক্ষা হ'ব সেই 6টা ছাবজেক্টতেই পাছ কৰিব লাগিব নেকি বা আপোনালোকৰ সেই 6টা ছাবজেক্টৰ ভিতৰত কোনটো ছাবজেক্ট ফ'ৰ্থ হৈ যায় এই গোটেইখিনি কথা আপোনালোকে গম পাব আৰু সকলোবিলাক সবিশেষ আপোনালোকক ভিডিঅ'টিত জনাম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব সকলোকে প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যিটো বিষয় সেই বিষয়বিলাকৰ 6টা ছাবজেক্ট যিহেতু তেওঁলোকৰ থাকে কিছুসকলে 5টা লয় কিছুসকলে 6টা লয় এতিয়া যিসকলে 6টা ছাবজেক্ট লয় সেই 6টা ছাবজেক্টৰ ভিতৰত প্ৰত্যেকটো ছাবজেক্টেই ইম্পৰ্টেণ্ট আৰু সেই ছাবজেক্টবিলাকৰ এটা কথা হয়তো আপোনালোকৰ মনত থাকিব পাৰে যে এই 6টা ছাবজেক্টৰ ভিতৰত আমি গোটেই 6টাতেই পাছ কৰিব লাগিব নেকি গতিকে আপোনালোকক জনাওঁ যে আপোনালোকে 6টা ছাবজেক্টৰ ভিতৰত 6টাতেই পাছ নকৰিলেও হ'ব আপোনালোকৰ যিহেতু 6টা ছাবজেক্ট যদিও দিয়া থাকে এটা বিশেষ আপোনালোকৰ এটা ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট হৈ যাব আৰু বাকী 5টা ছাবজেক্টৰ কিন্তু মাৰ্কছ আপোনালোকৰ প্লাছ কৰে এতিয়া ইয়াত আপোনালোকৰ দুটা বিশেষ কম্পালছৰি ছাবজেক্ট থাকে যিটো নেকি ইংলিছ আছামিজ সেইটো আপোনালোকেতো সকলোৰে থাকিবই গতিকে এই ছাবজেক্ট দুটাতো পাছ কৰিবই লাগিব আৰু বাকী থকা যিখিনি 4টা ছাবজেক্ট সেই 4টা ছাবজেক্টৰ যিকোনো 3টাত আপোনালোকে পাছ কৰিব লাগিব আৰু লাষ্টত যিটো ছাবজেক্টত আটাইতকৈ কম মাৰ্কছ পাব বা যিটো আটাইতকৈ কম মাৰ্কছ আপোনালোকে পাবলৈ সক্ষম হ'ব সেইটো আপোনালোকৰ হৈ যাব ফ'ৰ্থ ছাবজেক্ট এতিয়া মই আপোনালোকক এটা মাৰ্কশ্বিট লৈও দেখুৱাই দিম কেনেকৈ আচলতে গোটেই কথাখিনি ডিভাইডেড হৈছে বা কেনেকৈ আপোনালোকে এই বস্তুটো ভাগ কৰিব সেইটোৰ বিষয়ে আপোনালোকৰ সন্মুখত এটা মাৰ্কশ্বিট লৈ আহিছোঁ আৰু এই মাৰ্কশ্বিটখন যদি আপোনালোকে চায় তেতিয়াহ'লে দেখা পাব যে ইয়াত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ এখন মাৰ্কশ্বিট ইয়াত যদি আপোনালোকে চায় ইয়াত যদি ছাবজেক্ট হিচাপে যদি চায় তেতিয়াহ'লে ইয়াত টোটেল আপোনালোকৰ 6টা ছাবজেক্ট আছে এই 6টা ছাবজেক্টৰ ভিতৰত যিকেইটা ইংৰাজী আৰু অসমীয়া এই দুটা ছাবজেক্ট হ'ব আপোনালোকৰ কম্পালছৰি এটা কথা জনাই থওঁ যে ইংলিছটোতো কম্পালছৰি হয় সকলোৰে থাকেই কিছুসকলৰ আছামিজ নাথাকি অলটি থাকিব পাৰে অল্টাৰনেটিভ ইংলিছ গতিকে যদিহে আছামিজৰ বদলি তেওঁলোকে অলটি লৈছে তেতিয়াহ'লে সেয়াও কম্পালছৰি ছাবজেক্ট চ' গতিকে ইংলিছ আৰু অলটি বা আছামিজ এই আপোনালোকৰ কম্পালছৰি এতিয়া আপোনালোকে যদি চায় এই মাৰ্কশ্বিটখন তেতিয়াহ'লে আটাইতকৈ কম মাৰ্কছ পোৱা যিটো ছাবজেক্ট ইয়াত কম মাৰ্কছ পোৱা ছাবজেক্ট যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব ইকনমিক্স যিটো ছাবজেক্ট সেইটো আপোনালোকৰ আটাইতকৈ কম মাৰ্কছ পাইছে আৰু সেই কম মাৰ্কছ পোৱা যিটো বিষয় সেই বিষয়টো হৈ যাব আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট আৰু মনত ৰাখিব ফ'ৰ্থ ছাবজেক্ট হ'ব তাৰ যিটো মাৰ্কছ সেই মাৰ্কছটো কিন্তু এড নহয় আপোনালোকৰ টোটেল মাৰ্কছৰ লগত আপোনালোকে এই মাৰ্কশ্বিটখন স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে আৰু প্লাছ কৰি চাব পাৰে ইয়াত 5টা ছাবজেক্টৰ মাৰ্কছ প্লাছ হৈছে আৰু এই 5টা ছাবজেক্টৰ মাৰ্কছটো প্লাছ হৈহে 320 যিটো দেখাইছে ইয়াত সেইটো হৈছে কিন্তু তলৰ যিটো ফ'ৰ্থ ছাবজেক্টটো লাগিলে আপোনালোকে সেইটোত যিমানে নাপাওক সেই ছাবজেক্টটোৰ কিন্তু মাৰ্কছ আপোনালোকৰ প্লাছ নহয় যিহেতু বাকীকেইটাত ই ভাল মাৰ্কছ পাইছে এইটোত কম পাইছে আপোনালোকে হয়তো ইয়াত এটা প্ৰশ্ন কৰিব যে ইংৰাজীত কম মাৰ্কছ পাইছে আটাইতকৈ বেছি চ' এতিয়া কথাটো হ'ল যদিও ইংৰাজীত কম মাৰ্কছ পাইছে তথাপি ইংৰাজী ছাবজেক্টটো আৰু অসমীয়া ছাবজেক্টটো এই দুটা বিষয় ফ'ৰ্থ নহয় এইকেইটা আচলতে মেইন ছাবজেক্ট গতিকে এইকেইটা মেইন ছাবজেক্ট হোৱাৰ বাবে এই ছাবজেক্টকেইটা ফ'ৰ্থ ছাবজেক্টত নাযায় সেইটো আপুনি মনত ৰাখিব গতিকে বাকী থকা ইংৰাজী আৰু অসমীয়া বা অলটিৰ বাকী থকা যিবিলাক বিষয় থাকিব তাৰ ভিতৰত যিটো আটাইতকৈ কম পাব সেইটোৱে ফ'ৰ্থ ছাবজেক্ট চ' এতিয়া আপোনালোকে হয়তো বুজি পাইছে আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে আপোনালোকে গুৰুত্ব আপোনালোকে 5টা ছাবজেক্টৰ আটাইতকৈ বেছি দিয়ক যিটো আপোনালোকে অলপমান বেয়া পায় বা যদি ভাবিছে যে এইটো মই বেছি গুৰুত্ব দিব নোৱাৰিম তেনে ছাবজেক্টটো আপোনালোকে ফ'ৰ্থ কৰিবলৈ চেষ্টা কৰক এতিয়া এনেকুৱা হয় কেতিয়াবা যে পৰীক্ষা যেতিয়া আপোনালোকে ভাবে যে এইটোত বেয়া কৰিম কিন্তু সেইটো ভাল হয় গতিকে তেনে ক্ষেত্ৰতো আপোনালোকে আচলতে গোটেইকেইটা ছাবজেক্টৰ ওপৰতে গুৰুত্ব দিয়ক কিন্তু পৰীক্ষাৰ যেতিয়া আপোনালোকে ৰিজাল্ট পাব নিশ্চয় গম পাব যিটো কম পাব সেইটো আপোনালোকৰ ফ'ৰ্থ হৈ যাব কিন্তু মনত ৰাখিব ইংৰাজী আৰু অসমীয়া আপোনালোকৰ মেইন ছাবজেক্ট তাত আপোনালোকে কিন্তু সেইটো আপোনালোকৰ ফ'ৰ্থ হ'ব নোৱাৰে আৰু তাৰ মাৰ্কছ সদায় প্লাছ হ'ব সেইটো আপোনালোকে মনত ৰাখিব আৰু তাত যদি আপোনালোকে ফেইল কৰে তেনেহ'লে এক্সামটো ফেইল হ'ব আপোনালোকে সেইটো আপোনালোকে গুৰুত্ব দি
বাকীখিনি অধ্যয়ন কৰক আৰু যদি কিবা জানিব লগা থাকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিসকল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ যিসকল ব্যক্তি আছে বা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে পায় তেওঁলোকে আচলতে গোটেই কথাখিনি বুজিব পাৰে আজিলৈ ইমানেই ধন্যবাদ